আমাৰ এতিয়া ভোগালী বিহু উপলক্ষ কৰি পেলাই গুৰ পেৰাত খুব কুঁহিয়াৰ পেৰাত জোৰ দিয়ে, কিন্তু হ'লেও এইবাৰ ইমান জোৰ দিব পৰা নাই। মাহ খেতি আছে কাৰণে ৰাইজে কুঁহিয়াৰ কম পেৰিছে, হ'লেও আমি পেৰিছোঁ বাৰু। এতিয়া বৰ্তমান গুৰৰ দাম 55 টকা হৈ আছে কিলো। বাতি ছিষ্টেম যেনিবা আধা কিলো 1 কিলো, কোনো লোকে 1.5 কিলো 2 কিলোও বনাইছে, কিন্তু 55 টকাৰ ৰেট এতিয়া বৰ্তমান আছে। এইবাৰ ৰেট ভাল আছিলে, কিন্তু ৰাইজে কুঁহিয়াৰ পেৰি গুৰ ইমান উলিয়াব পৰা নাই। আমাৰ দুপুৰা মাটি খেতি আছে, কুঁহিয়াৰ খেতি। প্ৰায় মানুহৰ তেনেকৈ একেবাৰে নাইকিয়া ঘৰো 2 বিঘা মাটি কুঁহিয়াৰ খেতি আছেই ভকত চাপৰিত, প্ৰতি ঘৰ। ধৰি লওক 1 লাখৰ পৰা 3-4 লাখ 5 লাখ 6 লাখলৈকে পোৱা মানুহো আছে ভকত চাপৰিত। প্ৰতি ঘৰ মানুহেই ইমান পায় বুলি কোৱা নাই, কিন্তু 5-6 লাখলৈকে গুৰৰ খেতিত পোৱা মানুহ আছে। হয়, লাভ আছে। গুৰৰ খেতিত ইমান লাভ নাইকিয়া নহয়, কষ্টও আছে পইচাও আছে। আমাৰ গুৱাহাটীলৈও গুৰ যায়, ডিব্ৰুগড় যায়, অসমৰ বাহিৰলৈ বৰ্তমান আমি নাই দিয়া বাৰু। কোনো লোকে দিছে, আমি দিয়া নাই। কিন্তু মাজুলীতো প্ৰায় দোকানত আমাৰ গুৰ যায়েই, লখিমপুৰলৈ যায়, আৰু ধেমাজিও গৈছে গুৰ। মাজুলীৰ পৰা দীপেন সজাতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।